আপোনালোকে জানে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক সভাসমূহ খুব নিয়মিতভাৱে হৈ থাকে কাৰণ আমি সম্পূৰ্ণ গণতান্ত্ৰিক দল কংগ্ৰেছৰ দৰে পৰিয়ালকেন্দ্ৰিক দল যিহেতু নহয় তাৰ সিদ্ধান্ত পৰিয়ালৰ এটাত লোৱা হয় বা এখন হোটেলত লোৱা হয় তাৰ বিপৰীতে আমাৰ তৃণমূল পৰ্যায়ৰ পৰা মণ্ডল জিলা আমাৰ কাৰ্যনিৰ্বাহক সকলো সদস্য মিলি সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ৰাইজৰ মনৰ কথাখিনি আলোচনা কৰি আমি সিদ্ধান্ত লওঁ গতিকে আপুনি ঠিকেই কৈছে নিৰ্বাচনৰ আগতে এখন অতি গুৰুত্বপূৰ্ণ সভা আমাৰ অহা 100 দিন বা তাতকৈ কম দিনৰ যি আমাৰ দৈনন্দিন কাৰ্যসূচী হ'ব যি ৰূপৰেখা কেনেকৈ আমি দুইখন চৰকাৰে মোদী চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্বৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে যিখিনি জনহিতাৰ্থে জনসেৱাৰ্থে কাম কৰি আছে আৰু আমাৰ দলৰ যি নীতি আদৰ্শ এইবিলাক কেনেকৈ ৰাইজৰ ওচৰলৈ সদায় লৈ যোৱাৰ দৰে আৰু শক্তিশালী ওপৰত লৈ যাব পাৰোঁ তাৰ ৰূপৰেখা ইয়াত তৈয়াৰ হ'ব নিৰ্বাচনৰ বিভিন্ন কথা ইয়াত আলোচনা হ'ব গতিকে আমি সেইকাৰণে এখন সভা অতি গুৰুত্বপূৰ্ণ হ'ব কিয়নো আমাৰ নিৰ্বাচন আহি আছে গতিকে আপোনালোকে জানে যে ইতিমধ্যেই গুৱাহাটীত পদাৰ্পণ কৰিলে আমাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি বিজেপি দলৰ নীতিন নবীন ডাঙৰীয়া মুখ্যমন্ত্ৰী তথা সভাপতি প্ৰমুখ্যে এই মহানগৰীৰ বহু আমাৰ কাৰ্যকৰ্তাৰ সৰ্বসাধাৰণ ৰাইজে তেখেতক উষ্ম আদৰণি জনাইছে নিৰ্বাচন বিশেষজ্ঞই হওক বা আপোনালোকে হওক বা আমিও কেতিয়াবা কওঁ যে হয় ভাৰতীয় জনতা পাৰ্টি যিকোনো মুহূৰ্ততে যিকোনো নিৰ্বাচনৰ মুখামুখি হ'বলৈ সাংগঠনিকভাৱে সদায় সাজু থাকে আৰু সদায় আমি ৰাইজৰ আশীৰ্বাদ ল'বলৈ আমি থাকোঁ গাঁৱে ভূঞে চহৰে নগৰে জনতাৰ চোতালে চোতালে তাৰ বিপৰীতে বিৰোধীসকল থাকে নতুন দিল্লীত তেওঁলোকৰ সভা হয় নতুন দিল্লীত আমাৰ সভা হয় গাঁৱৰ চোতালত এই যিখন সভা এই সভাখনত আপোনালোকে দেখিছে বৰ্ধিত কাৰ্যনিৰ্বাহক প্ৰায় 9 শতাধিক কাৰ্যকৰ্তা ইয়াত আহিছে গতিকে ইয়াত নিশ্চিতভাৱে আমাৰ ৰণকৌশল তৈয়াৰ হ'ব আমি ৰণকৌশলটো কোৱাটো সম্ভৱ নহয় কিন্তু সাংগঠনিকভাৱে নিৰ্বাচনকেন্দ্ৰিক বহু বিষয় বিশদভাৱে আলোচনা ইয়াত কৰা হ'ব আমাৰ কংগ্ৰেছৰ প্ৰতি শুভেচ্ছা আছে কংগ্ৰেছ তথা তেওঁলোকৰ যিটো মিত্ৰ দল তেওঁলোকৰ প্ৰতি আমাৰ কোনো অনুসন্ধিৎসা এইকাৰণে নাই যিকেইগৰাকী মানুহৰ মুখ আমি বিগত 15 বছৰ সদায় দেখি আহিছোঁ অখিল গগৈ লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ ৰকিবুল হুছেইন অজিত ভূঞা মনোৰঞ্জন তালুকদাৰ তেওঁলোকে একেধৰণে লিলি হোটেলত বহে এইটো সদায় কৈ আহিছোঁ যে এতিয়া অৱশ্যে অলপ কিছু লাজ কৰা হৈছে এতিয়া বেলেগ বেলেগ ঠাইতো বহে কমকৈ বহিছে এই মানুহৰ এই ব্যক্তিসকলৰ যিটো যৌথ মানে তেওঁলোকৰ এলায়েন্স সেই এলায়েন্সটো প্ৰত্যেকটো নিৰ্বাচনতে মানুহে ৰিজেক্ট কৰে তেওঁলোকক প্ৰত্যাখ্যান কৰে গতিকে নতুনত্ব নাই তেওঁলোকৰ প্ৰতি শুভেচ্ছা আছে কিন্তু এইটো কথা আকৌ আজি দোহাৰিছোঁ যে হয় নিৰ্দিষ্ট 24-25খনমান আসনত জানে কোনকেইখন আসন সেইখনত কিন্তু আমি তেওঁলোকৰ লগত প্ৰতিযোগিতাত তিষ্ঠিব নোৱাৰোঁ আৰু বাকী আমাৰ খিলঞ্জীয়া হিন্দু মুছলিম খ্ৰীষ্টান জৈন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মূল সুঁতি অসমীয়া বা অসমবাসী থকা যি বাকী 103টা সমষ্টি আছে তাত কিন্তু আমি ৰাইজৰ আশীৰ্বাদ লাভ কৰি আহিছোঁ লাভ কৰি যাম সেয়ে আমাৰ শকতি বাকী তেওঁলোকৰ অৱশ্যে হয় তেওঁলোক 23টা 24টা সমষ্টিত আমাতকৈ আগবাঢ়ি আছে নহয় ইয়াত আপোনালোকে এতিয়া তেনেধৰণৰ কথা উত্তৰ আমি আচলতে দিব নালাগে কাৰণ কি আমাৰ দলে যি দায়িত্ব দিয়ে যাকেই যি দায়িত্ব দিয়ে তেওঁ মুখপাত্ৰই হওক বা কোনোবা জিলাৰ সভাপতি হলগৈ আমি কেতিয়াবা সাংসদ হলগৈ কেতিয়াবা ছ'চিয়েল মিডিয়া ইনচাৰ্জ হলগৈ গতিকে দলে যেনেকৈ দায়িত্ব যাকেই দিয়ে নিৰ্দিষ্ট মই বুলি নহয় আমি তেনেকৈ সদায় এগৰাকী সমৰ্পিত সৈনিক হিচাপে আমি সেই দায়িত্ব পালন কৰি যাওঁ নহয় তেনেকুৱা ধৰণৰ আমাৰ দলে সিদ্ধান্ত ল'ব এইবিলাক সিদ্ধান্ত কোন কেনেকৈ আমি গৌৰৱ গগৈ ক'ত উঠিবতো আমি চিন্তা কৰা নাই আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকসকলে আমাক যিদৰে আশীৰ্বাদ দি আছে সেই আশীৰ্বাদৰ শকতিৰে আমি আৰু কিমান আসন বৃদ্ধি কৰিব পাৰোঁ আমি সেই চিন্তা কৰিছোঁ লুৰিণজ্যোতি গগৈ বা অখিল গগৈ বা গৌৰৱ গগৈয়ে কি কৰে সেইটো ধৰ্তব্য নহয় এইটো কথা ঠিক যে 860জন লোকক গুলিয়াই হত্যা কৰা কংগ্ৰেছৰ নতজানু হোৱা আমাৰ যি বাকী দুটা দলৰ নাম ক'লে অখিল গগৈ বা লুৰিণজ্যোতি গগৈ দল তেওঁলোকে কিন্তু এতিয়া আৰু জাতীয়তাবাদী পোছাক পিন্ধাৰ বা শ্লোগান দিয়াৰ তেওঁলোকৰ নৈতিক অধিকাৰ নাই তেওঁলোকে মাত্ৰ নিজৰ আসনখনৰ বাহিৰে বাকী কাৰ্যকৰ্তাসকলে চিন্তা কৰা নাই তেওঁলোকে সেইকাৰণেই মানে আচৰিত হওঁ কেনেকৈ গৈ কংগ্ৰেছৰ ওচৰত আঁঠু ল'ব পাৰে গতিকে তেওঁলোকৰ কি কৰিছে কি নাই কৰা এইখিনি আমি এতিয়া সদায় কৈ থকাৰ দৰে ক'ব বিচাৰিছোঁ অৰুণোদয় আঁচনিৰ পৰা আমাৰ নিযুত মইনা আঁচনিলৈকে বা 200 বছৰ শাসন শোষণৰ পিছত কংগ্ৰেছৰ দ্বাৰা শোষিত ইংৰাজৰ দ্বাৰা শোষিত হোৱাৰ পিছত চাহ জনগোষ্ঠীৰ 3,33,000 পৰিয়ালক আমি কেনেদৰে তেওঁলোকৰ প্ৰাপ্য তেওঁলোকৰ ভূমিৰ অধিকাৰ 200 বছৰ পিছত দিছোঁ আমি সেইবিলাক কথা পাতিম আমি পাতিম 1.5 লাখ আমাৰ বিদ্যাৰ্থীক যুৱ প্ৰতিভাক কিদৰে এখনো ক'তো তামোল নিদিয়াকৈ কোনো উপঢৌ কোনো উৎকোচ নোহোৱাকৈ চাকৰি দিয়া হ'ল কিদৰে প্ৰতিখন জিলাত আজি বাট পথ পদূলি চিকিৎসা মহাবিদ্যালয় হৈছে কিদৰে ছেমি কণ্ডাক্টৰৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বৃদ্ধি হৈছে
5 লাখ কোটি টকাৰ বিনিয়োগ হৈছে আমি এইবিলাক কথা পাতিম এতিয়া আৰু কোনে ক'ত কেনেধৰণৰ মিয়া কবিতা লিখিছে কোনে ক'ত কি কয় লিলি হোটেলত কাৰোবাৰ বিয়াৰ দিন বাৰ ঠিক কৰিছে এইবিলাক কথা পতাতকৈ আমি আমাৰ ইতিবাচক আমাৰ যিখিনি যোগাত্মক কথা দুইখন চৰকাৰ এইখিনি লৈ যাম আমি লৈ যাম কিদৰে আজিৰ তাৰিখত গড় হত্যা নাইকিয়া হৈছে উগ্ৰপন্থীৰ গুলীত এজনো মানুহৰ মৃত্যু হোৱা নাই শান্তি সমৃদ্ধি বিকশিত অসমৰ আমি মন্ত্ৰলৈ আগবাঢ়ি যাম ৰাইজে আমাক আশীৰ্বাদ দিব বুলি আমি দৃঢ় বিশ্বাসী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221